অবসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তিৰ বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰোঁ গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে সিদ্ধান্ত মানে বাহাল একদম 100ৰ 101% বাহাল থাকে অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিব গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনৰ দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে অবসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তিৰ বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰোঁ গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে সিদ্ধান্ত মানে বাহাল একদম 100ৰ 101% বাহাল থাকে অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিব গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনৰ দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে অবসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তিৰ বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰোঁ গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে সিদ্ধান্ত মানে বাহাল একদম 100ৰ 101% বাহাল থাকে অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিব গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনৰ দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে অবসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তিৰ বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰোঁ গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে সিদ্ধান্ত মানে বাহাল একদম 100ৰ 101% বাহাল থাকে অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিব গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনৰ দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে অবসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তিৰ বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰোঁ গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে সিদ্ধান্ত মানে বাহাল একদম 100ৰ 101% বাহাল থাকে অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিব গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনৰ দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে